নমস্কাৰ আমাৰ এইটি চেনেলৰ নতুন এটি ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছো। আপোনালোক সকলোৱে হয়তো এটা কথা খুবেই জানিব বিচাৰি থাকে যে কাঁইটিয়া গছসমূহ যেহেতু বাস্তুশাস্ত্ৰ অনুসৰি কাঁইটিয়া গছ ঘৰত ৰোপণ কৰিব নালাগে, গতিকে কাঁইটিয়া গছৰ ভিতৰত নেমু গছ নাইবা গোলাপ ফুলৰ গছ এই গছসমূহ বাৰু আমি ঘৰত ৰোপণ কৰিব পাৰোঁনে নাই। বাস্তুশাস্ত্ৰ অনুসৰি কাঁইটিয়া গছৰ লগতে যিবোৰ গছৰ পৰা বগা বগা আঠাযুক্ত পদাৰ্থ ওলায় নাইবা বগা বগা গাখীৰৰ দৰে পদাৰ্থ ওলায়, সেই তেনেবোৰ গছ আমি ঘৰত ৰোপণ কৰাটো অনুচিত। আৰু এইসমূহ গছৰ পৰা নেতিবাচক শক্তিসমূহ আমাৰ ঘৰলৈ আহে তথা কাঁইটিয়া গছৰ পৰা নেতিবাচক শক্তিসমূহ আমাৰ ঘৰলৈ আহে। গতিকে হয়তো বহুতে জানিব খোজে যে নেমু গছ বাৰু আমি ঘৰত ৰোপণ কৰিব পাৰোঁনে নাই, যিহেতু নেমু গছতো কাঁইট থাকে। গতিকে আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে জনাম যে নেমু গছ আমি ঘৰত ৰোপণ কৰিব লাগে নে নালাগে, নাইবা নেমু গছ ৰোপণৰ জৰিয়তে কিবা প্ৰভাৱ আমাৰ ঘৰসমূহত পৰিব নেকি। বাস্তুৰ শাস্ত্ৰৰ বিশেষজ্ঞসকলৰ মতে নেমু গছত যিহেতু কাঁইট থাকে, গতিকে এই কাঁইটবোৰে ঘৰলৈ শুভ কামনা অনাত বাধা প্ৰদান কৰে। গতিকে এতিয়া আপোনালোকৰ হয়তো মনত এটা প্ৰশ্ন আহিছে যে নেমু গছ বাৰু আমি ঘৰত ৰোপণ কৰিব লাগিবনে নালাগে। ইয়াৰ বাবে ঘৰত বসবাস কৰা লোকসকলৰ মানসিক বিকাৰ তথা কৰ্মৰ প্ৰতি বিৰক্তি আৰু প্ৰত্যেকটো কামৰ প্ৰতি নেতিবাচকতাবোধৰ সৃষ্টি হয়, যাৰ ফলস্বৰূপে নেমু গছ এজোপা নাইবা কাঁইটিয়া গছ এজোপা ঘৰত ৰোপণ কৰিব নালাগে বুলি সৰ্বসাধাৰণতে কোৱা হয়। তথা ইয়াৰ জৰিয়তে আমাৰ পৰিয়ালটোৱে জীৱনত বহু ধৰণৰ সমস্যাৰ সন্মুখীনো হ'বলগীয়া হয়। বাস্তুশাস্ত্ৰবিদসকলে পুনৰ কৈছে যে যদিহে আপুনি নেমু গছ এজোপা ৰোপণ কৰিব বিচাৰিছে, তেনেহ'লে এটা কথা মনত ৰাখিব লাগিব যে ই যাতে আপোনাৰ ঘৰৰ বাৰীৰ ভিতৰত নাইবা সন্মুখ ভাগত হ'ব নালাগে। ইচ্ছা কৰিলে আপুনি এই গছজোপা ঘৰৰ বাহিৰৰ বাওঁফালে নাইবা সোঁফালে ৰোপণ কৰি ল'ব লাগে। ঘৰৰ পৰা অকণমান দূৰত গৈও আপোনালোকে এই গছজোপা ৰোপণ কৰিব পাৰে, কিন্তু ঘৰৰ সন্মুখ ভাগতে নেমুৰ গছ এজোপা ৰোপণ কৰাটো কিন্তু একেবাৰে অনুচিত। ইয়াৰ লগতে নেমু গছ এজোপা হৈছে বহুতো ঔষধি গুণসম্পন্ন তথা আমাৰ প্ৰত্যেক ঘৰতে লাগতিয়াল এজোপা গছ। গতিকে ঘৰৰ সন্মুখ ভাগত ৰোপণ কৰিলে তাৰ যি কাঁইট, সেই কাঁইটে আমাক অনিষ্ট সাধন কৰিব পাৰে। গতিকে সৰ্বসাধাৰণতে নেমুৰ গছেই হওক নাইবা কাঁইটিয়া গছ আমি ঘৰৰ সন্মুখত ৰোপণ কৰিব নালাগে। বাস্তুশাস্ত্ৰৰ মতে ঘৰৰ সৌভাগ্য শক্তিশালী কৰাৰ লগতে ধনাত্মক শক্তিৰ প্ৰৱাহ বৃদ্ধি কৰিবৰ কাৰণে আপোনালোকে মূল গেটত তুলসী, অশোক নাইবা নাৰিকলৰ গছ ৰোপণ কৰিব পাৰে। এই গছবোৰে আপোনাৰ ধৰ্মীয়ভাৱে শুভ বুলি গণ্য কৰাই নহয়, লগতে ইতিবাচক শক্তিও কঢ়িয়াই আনে। ঘৰৰ সন্মুখত এই গছবোৰৰ উপস্থিতিয়ে দেৱী লক্ষ্মীক আকৰ্ষণ কৰাই নহয়, বৰঞ্চ ঘৰলৈ ধন সম্পত্তিৰ আগমনো বৃদ্ধি কৰি তোলে। হয়তো আপোনালোকে ইতিমধ্যে এই প্ৰশ্নটিৰ উত্তৰ পাই গৈছে যে নেমু গছ এজোপা আমি সৰ্বসাধাৰণতে আমাৰ ঘৰৰ সন্মুখ ভাগত ৰোপণ কৰিব নালাগে, কিন্তু ঘৰৰ পিছফালে আপোনালোকে নিশ্চয় নেমু গছ এজোপা ৰোপণ কৰিব পাৰে। আৰু যদিহে আপোনাৰ ঘৰৰ সন্মুখ ভাগত নেমুৰ গছ আছেও, তেনেহ'লে আপোনালোকে সেই গছজোপা শুদ্ধ কৰি তুলিবৰ কাৰণে অশোক, তুলসী নাইবা নাৰিকলৰ গছ এজোপা ৰোপণ কৰিব পাৰে। গতিকে ভিডিঅ'টো যদিহে চাই ভাল পালে তেনেহ'লে নিশ্চয়কৈ ভিডিঅ'টো এটা লাইক কৰিব, আপোনাৰ বন্ধুবৰ্গৰ লগত আজিৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। নতুন এটা ভিডিঅ'ৰ জৰিয়তে খুব সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।